হেল্ল' বন্ধুসকল, কি খবৰ? আহি গ'লোঁ বহুত দিন মূৰত। যি কি নহওক, আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, চাগে 2-3 মাহ হৈ গ'ল। তো আজি এটা আৰম্ভ কৰিছোঁ। মানে আমি দুজনে, খগেন আৰু মই, যিহেতু বাকী বন্ধুবিলাক এটা সাংসাৰিক হৈ গ'ল, আমি দুজনে আছোঁ বিয়া পাতিব। তো এতিয়া জানি এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ, যিহেতু ছামাৰ ভেকেশ্যন চলি আছে। আৰু আপোনালোকে এটা অনুমান নংজৰং শুনিছে বা চিংৰাংকিত ফল শুনিছে। তো তাৰে বিষয়ে আপোনালোকে কেনেকৈ গ'লে আপোনালোকৰ সুবিধা হ'ব, তো গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। তো চাই থাকক, পলম নকৰোঁ, বলক। তো মেঘালয়ত এণ্ট্ৰি কৰি আমি চাং বাংলাত অকণমান তেল ভৰাই ল'লোঁ, ফুল টেংকি। তো এতিয়া আৰু বেছি নৰখোঁ, যিটো আমাৰ দেৰিও হৈ আছে। তো ডাইৰেক্ট গৈ লগ পাই আছোঁ বৰাপানী। তো বন্ধুসকল আহি পামে আৰু বৰাপানী পামে। তো এই জেগাটো স্পেচিয়েলি কিয় ৰখি কেনে আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিলোঁ। যিমানে যি হওক, শ্বিলং আহিলে বৰাপানী পোৱাৰ আগে আগে এই জেগাটোত এবাৰ ৰখিব মন যাব, আপোনাৰো যাব। চাওক জেগাটো এবাৰ দেখাই আছে, কি এটা ধুনীয়া। তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু, খুব বেছিতকৈ বেছি আপোনাৰ চাগে হায়েষ্ট 10 কিলোমিটাৰ হ'ব, আমি বৰাপানী পাই যাম। আৰু শ্বিলং আহিলে আপোনালোকৰ এনেকুৱা ফিল লাগিব যে নাই, শ্বিলঙলৈকে নগ'লেও কোনো কথা নাই। अरे कहना क्या चाहते हो? বা মেঘালয় নগ'লেও কোনো কথা নাই। এই ৰাস্তাটোদি যিটো ফিল পাব যাই থাকোঁতে, ইয়াতে ছাইডৰ চিনাৰীবোৰ চাই চাই যেতিয়া গৈ থাকিব আপোনালোকৰ মন ভৰি যাব যে ইমান ধুনীয়া লাগে এইটো ৰাস্তাত আহি। তো বৰাপানী পাব আৰু খুব বেছি 4 কিলোমিটাৰ আছে। তো তাৰে আগতে হোটেল এখন পালোঁ, অলপ পৰঠা খাই ল'লোঁ, চাহ খাই ল'লোঁ। এতিয়া আৰু 2 ঘণ্টা টেনশ্যন নাই। তো এতিয়া ডাইৰেক্ট বৰাপানী পাৰ হ'ম, শ্বিলঙত লগ পাম। বহুত দেৰি হৈ যাব, কাৰণ ভাবিছিলোঁ 12টা-1টাত গৈ পাম, কিন্তু নাই, লোকেশ্যন যাই পাওঁতে চাগে 2টামান বাজি যাব। লোকেশ্যনত গৈ আছোঁ, আপোনালোকে চিধা যাব পাৰে জোৱাই লাইনত। আমি ব্ৰিজৰ তলেদি আমি শ্বিলং হৈ যাম। এতিয়া আমি আহি পালোঁ শ্বিলং, মানে শ্বিলঙত ISBT শ্বিলং। তো এইটোৰ পৰা আপোনালোকে লেফ্ট ছাইড ল'লে, ওপৰৰ লেফ্ট ছাইড ল'লে এইটো দিও যাব পাৰে আৰু ইফালেদিও যাব পাৰে চিধা। তো আমি এইটো ৰাস্তা দি যাম বুলি ভাবিছোঁ, যিহেতু এইটো ৰাস্তা অলপ ফ্ৰী থাকে। আৰু বাৰাবাজাৰ হৈ এইটো ছাইডেদি যদি যায়, তেতিয়াহ'লে আপোনালোকে অলপ জাম পাব পাৰে। গতিকে আমি এইটো ৰাস্তাত আপোনালোকে মনত ৰাখিব যে শ্বিলং ISBT লিখা থকা আপোনাৰ লেফ্ট ছাইডে লৈ ল'ব। ৰাস্তাটো ভাল, যায়ো ভাল পাব। তো আপোনালোকে সেই ৰাস্তাটোদি আহি খুব বেছিকৈ বেছি আপোনাৰ 7-8 কিলোমিটাৰ আহি কেনে এটা মানে তিনিআলি পইণ্ট পাব। তিনিআলি পইণ্টৰ পৰা আপোনালোকে ৰাইট ছাইড ল'ব। ৰাইট ছাইড লৈ কেনে আৰু এটা পইণ্ট পাব, মেহু আৰু মাউৰা বুলি। আপোনালোকে মেহু ছাইডটো নাযাব, মাউৰা ছাইডটো ল'ব, ঠিক আছে। আৰু গাইছ, এইটো ৰাস্তাত গৈ থাকিলে এনেকুৱা ধুনীয়া ঘৰ দেখা পায়। মানে মেঘালয়খনত আহিলে এনেকুৱা ধুনীয়া ঘৰ চাওকচোন, সৰু সৰু ঘৰ, কিন্তু বহুত চাব লগা ডিজাইনত বনায় কিন্তু দেই। ইমান ধুনীয়া চিনাৰী, এইটো ফটো 2টা নোতোলাকৈ আগবাঢ়িব নোৱাৰি। তো বন্ধুসকল, আপোনালোকক এড্ৰেছটো মই বুজাব পাৰিম বুলি ভাবিছিলোঁ। তো গতিকে ইয়াতে বহুতেই পাজল। তো আপোনালোকৰ সুবিধাৰ কাৰণে মই ডিছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিম, তো আপোনালোকে মেপ চাই ওলাব পাৰিব। তো এতিয়া আমি স্পট পাবৰ কাৰণে, মানে নংজৰং ভিউ পইণ্ট পাবৰ কাৰণে আৰু 30 কিলোমিটাৰ আছে। যিহেতু আমি অলপ লাহে লাহে আহিছোঁ, বতৰ পূৰা একদম বেয়া কৰি আহিছে, চাগে এতিয়া ৰেইনকোট পিন্ধিব লাগিব। তো তাৰে আগতে আমি আয়োজন মানে ভাবি থৈছিলোঁ আমি যে এবাৰ নিজে কিবা এটা বনাই খাম। তো চৌকা টৌকা লৈ আহিছোঁ, এটা মিনি চৌকা যিটো কেন ইউজ কৰি কেনে জ্বলে। তো অকণমান বজাৰ পাতি কৰি ল'লোঁ, আলু পিঁয়াজ গোটেই, আৰু চব্জি অকণমান ল'লোঁ সৰু সুৰাকৈ। আৰু যি কি নহওক, তাতে আৰু ক'তনো বিশেষ এনেকৈ একো কৰিব নোৱাৰিম। তো গতিকে অকণমান মেগী খাই কাম চলাব লাগিব।
और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। এইফালে ৰেইনকোট পিন্ধি আমাৰ প্লেয়াৰ ৰেডি। পূৰা চিপ চিপ বৰষুণ আৰম্ভ হৈ গৈছে, মানে নিয়ৰ। তো বজা পাতি কৰা হৈ গ'ল, এতিয়া লাহেকৈ ওলাই দিম। এতিয়া চাগে ডাইৰেক্ট লগ পাম আপোনালোকে হোমষ্টেত। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए इतना। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।